বৰ্তমান যিটো এছআৰ চলি আছে, এই এছআৰত সৰ্বমুঠ ভোটাৰ হ'ল 2,49,58,139 জন আৰু নতুন ভোটাৰ হৈছে 8,25,773 জন আৰু কৰ্তন কৰা হৈছে 10,08,922 জন। এই যে 10,08,922 জন লোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল, ইয়াত কিছু আছে মৃত্যু লোকৰ সংখ্যা আছে, কিছু মৃত্যু হোৱা লোক আছে, কিন্তু মৃত্যু নোহোৱা জীৱিত থকা লোকৰ নামো বহুত বাদ পৰিছে। আৰু এই কিছুদিন আগত যিটো উচ্ছেদ হৈছিলে, এইসকল ভাৰতীয় নাগৰিক অসমৰ সন্তান হয়তো য'তেই গৈ অলপ কম দৰত মাটি পাইছে, মানুহে কিছুমান তেওঁলোকক মানে প্ৰলোভন দিছে, কাৰোবাৰ দখলত আছে, কম দৰত দি দিছে, গৈ তাত ম্যাদী মাটি বিক্ৰী কৰি তাত গৈ মাটি কিনি তাত বসবাস কৰি আছিলে, পিছত গৈ ওলাল এইটো ফৰেষ্টৰ মাটি, তাৰ পৰা উচ্ছেদ কৰিলে, ভোটাৰ লিষ্টত তাতেই নাম আছে। ঠিক যেনেকৈ মই এক্সাম্পল এটা দিওঁ, গোলাঘাট শিৱসাগৰ, গোলাঘাটৰ যিখিনি মানুহ আপোনাৰ উচ্ছেদ কৰিছে, সেই উচ্ছেদিত পৰিয়ালসমূহে আহি নিজৰ নিজৰ আগৰ পূৰ্বৰ য'ত আছিলে সেই তাতেই তেওঁলোকে বসবাস কৰি আছে। আৰু পূৰ্বৰ জেগাত বসবাস কৰি থকা অৱস্থাত যেতিয়া এছআৰটো আৰম্ভ হৈছে, তেতিয়া তেওঁলোকে 8 নম্বৰ ফৰ্ম ফিল আপ কৰি দিছে যে তাৰ পৰা ভোটাৰটো ট্ৰেন্সফাৰ কৰি বৰ্তমান য'ত আছে তাত দিয়াৰ কাৰণে। কিন্তু য'ত উচ্ছেদ হৈছে তাত কৰিছে কি, বিয়লৈ আপোনাৰ তাৰ পৰা ডিলিট কৰি দিছে, তাত নামটো ডিলিট কৰি দিয়াৰ কাৰণে ইয়াত যিটো 8 নম্বৰ ফৰ্ম ফিল আপ কৰিছে, এইটো তেওঁ ইয়াত নামটো নুঠিলে, এইটো ৰখাই থৈ দিলে। ৰখাই থৈ দিয়াৰ ফলত এই যে আপোনাৰ 10,08,922 জন লোকৰ কৰ্তন ভোট, এই লোকসকলো তাত সন্নিৱিষ্ট হৈ আছে। গতিকে এইসকল ভাৰতীয় নাগৰিক, আৰু এতিয়া নিৰ্বাচন আয়োগে কৈছে যে তেওঁলোকে আকৌ 6 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগে। 6 নম্বৰ ফৰ্মটো ফিল আপ কৰিব নতুন ভোটাৰে, 18 বছৰ সম্পূৰ্ণ হৈছে, সেই ভোটাৰজনে 6 নম্বৰ ফৰ্ম ফিল আপ কৰি নতুন ভোটাৰৰ তেওঁ নামটো সন্নিৱিষ্ট কৰিব। কিন্তু এটা ষড়যন্ত্ৰ কৰা হৈছে যে এই ভাৰতীয় নাগৰিকসকলক এতিয়া আকৌ 6 নম্বৰ ফৰ্ম ফিল আপ কৰাই আকৌ হিয়াৰিং কৰি কেনেকৈ তেওঁলোকক ভোটাধিকাৰৰ পৰা নাইকিয়া কৰিব পৰা যায়, তাৰ এটা ষড়যন্ত্ৰ অন্তৰ্নিহিত হৈ আছে। গতিকে এইটো বন্ধ হ'ব লাগে। যিসকল য'ত আছিলে তাত তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছিলে, তেওঁলোকৰ নাম ট্ৰেন্সফাৰ কৰি দিব লাগে। ট্ৰেন্সফাৰ কৰি দিয়াৰ কাৰণে আজি মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমাৰ নিৰ্বাচনী আয়োগক এটা নিৰ্দেশ দিব লাগে যে যোন য'ত আছিলে উচ্ছেদিত মানুহ, য'ত যাৰ নাম আছে আৰু বৰ্তমান য'ত বসবাস কৰি আছে, তাতেই তেওঁলোকৰ নামটো ভোটাৰ তালিকাত ট্ৰেন্সফাৰ কৰি দিব লাগে। ইয়াত আৰু বেলেগ পন্থা অৱলম্বন কৰিব নালাগে। আৰু উপাধ্যক্ষ মহোদয়, আমাৰ এনেকুৱা হৈছে কিছুমান বহুত দেখা গৈছে, আমাৰ পেটৰ তাৰণাত অসমৰ বহু যুৱক যুৱতী বহিৰাজ্যত গৈ কাম কৰি আছে, আৰু বহিৰাজ্যত কাম কৰাৰ কাৰণে ইয়াত ৰাতিৰ ভিতৰত কোনোবা তেওঁৰ নামত অবজেকশ্যন কৰি দিছে। কোনে অবজেকশ্যন কৰিছে? কোনো মানুহ নাই। হিয়াৰিঙত মাতিছে, অবজেকশ্যনৰ মানুহ নাই, আৰু যাৰ ওপৰত অবজেকশ্যন কৰিছে তেওঁতো ঘৰতেই নাই, আৰু এই সুযোগতে তেওঁৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হৈছে। এইটো ডাঙৰ অপৰাধ অন্যায় কৰা হৈছে। ভাৰতীয় নাগৰিকক সংবিধানে দিয়া অধিকাৰ ইয়াত খৰ্ব কৰা হৈছে। গতিকে সাংবিধানিক অধিকাৰ যাতে খৰ্ব কৰা নহয়। আজি আমাৰ অসমৰ যুৱক যুৱতী পেটৰ তাৰণাত বহিৰাজ্যত গৈ কোনোবা ৰাজমিস্ত্ৰী কাম কৰি আছে, কোনোবা ফেক্টৰীত কাম কৰি আছে, কোনোবা কিবা ইণ্ডাষ্ট্ৰীত কাম কৰি আছে, কোনোবা কিবা আপোনাৰ দাৰোৱানৰ কাম কৰি আছে। গতিকে বিভিন্ন ধৰণৰ কৰ্ম কৰি তেওঁলোকে খাই আছে, আৰু ইলেকশ্যন আহিলে তেওঁলোক ঘৰলৈ আহে আৰু তেওঁলোকৰ মতামতটো প্ৰকাশ কৰে। থেংক ইউ। গতিকে তেওঁলোকৰ নাম এই ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাটো এটা অন্যায় হৈছে। এইটো আজি মই মাননীয়
মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে অনুৰোধ জনাম যে এই সমস্যাটো নাইকিয়া কৰি নিৰ্বাচন আয়োগে নিৰ্দেশ দিব লাগে যিসকল অসমৰ যিসকল যুৱক যুৱতী বহিৰাজ্যত গৈ কাম কৰি আছে তেওঁলোকৰ এজনৰ ব্যক্তিৰ নাম যাতে ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় তাৰ কাৰণে এটা স্পষ্টভাৱে এটা নিৰ্দেশ চৰকাৰে দিব লাগে তাই এই কথাটো মই আপোনাৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ। Honorable Minister.